ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো। আজি 21 জুন 2025 বৰ্ষৰ 172 সংখ্যক দিন। আজি কৰ্কট সংক্ৰান্তি। আজিৰ দিনটোতেই সূৰ্যৰ পোহৰ কৰ্কটক্ৰান্তিৰ ওপৰত লম্বভাৱে পৰে, ফলত উত্তৰ গোলাৰ্ধত দিন আটাইতকৈ দীঘল হয় আৰু ৰাতি আটাইতকৈ চুটি হয়। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। যোগাভ্যাসে মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰাৰ লগতে ইয়াৰ উৎকৰ্ষ সাধনতো সহায় কৰে। যোগাভ্যাসৰ এই গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনত ৰাষ্ট্ৰসংঘত তেওঁ প্ৰদান কৰা ভাষণত এই যোগ দিৱস উদযাপনৰ পোষকতা কৰিছিল আৰু ইয়াৰ সৈতেই জড়িত প্ৰস্তাৱটোৱে বিশ্বব্যাপী ব্যাপক সমৰ্থন লাভ কৰিছিল। 2015 চনৰ 21 জুন তাৰিখে সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সফলতাৰে পালন কৰা হৈছিল। আজি অসমৰ এগৰাকী কবি, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, সাহিত্যিক, অভিনেতা, পৰিচালক, সমাজ সংগঠক, ক্ৰীড়াবিদ, সৌধৌ অসম মইনা পাৰিজাতৰ শীৰ্ষ গীত পোহৰ বিচাৰি যাওঁ ৰচয়িতা, সেউজ কোঁৱৰ নামে বিখ্যাত পৰাগধৰ চলিহাৰ মৃত্যুদিন। 1999 চনৰ আজিৰ দিনটোতে তেখেতৰ মৃত্যু হৈছিল। 1948 চনৰ আজিৰ দিনটোতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী সদস্য চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীয়ে ভাৰতৰ অন্তিমগৰাকী গভৰ্ণৰ জেনেৰেল হিচাপে তেওঁৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। 2006 চনৰ আজিৰ দিনটোতেই নিক্স আৰু হাইড্ৰা নামৰ প্লুটোৰ দুটা উপগ্ৰহ পোনপ্ৰথমবাৰৰ বাবে হাবল টেলিস্কোপৰ দ্বাৰা প্ৰত্যক্ষ কৰা হৈছিল। অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী ৰবীন বৰুৱাৰ আজি মৃত্যুদিন। তেওঁ প্ৰায় 33 বছৰ জুৰি মৌচাক আৰু প্ৰান্তিক আলোচনীৰ পাতত ব্যাখ্যাচিত্ৰ অংকন কৰিছিল।